মম জ্বলাই বিগত 10 দিনে চিকিৎসা সেৱা প্ৰদান এখন চৰকাৰী চিকিৎসালয়ত গুৰেশ্বৰৰ নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ঘটনা এয়া মমবাতিৰ পোহৰত ৰোগীক চিকিৎসা সেৱা কৰি আহিছে কৰ্তব্যৰত কৰ্মচাৰীয়ে চিকিৎসালয়খনৰ বিদ্যুৎ বিল দিব নোৱাৰাত বিদ্যুৎ কৰ্তন APDCLৰ 5 মেৰ পৰা প্ৰতিনিশা মমৰ পোহৰত চিকিৎসা সেৱা প্ৰদান কৰি আছে চিকিৎসক নাৰ্ছে চিকিৎসালয়খনত নাই কোনো পোহৰৰ বিশেষ ব্যৱস্থা ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই চিকিৎসালয়খনৰ ইনচাৰ্জ জ্যোতি কলিতাই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাত কোনো সঁহাৰি পোৱা নাই বুলি সদৰি কৰিছে কৰ্মচাৰীসকলে চিকিৎসালয়খনত শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক বিদ্যুৎ সেৱা যোগানৰ ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছে কৰ্মচাৰীসকলে যোৱা 5 মে তাৰিখৰ পৰা আমাৰ এই হস্পিটেলৰ লাইনটো মানে কাটি থৈ দিছে আৰু গম পোৱা মতে বিলটো নিদিয়াৰ বাবে এইটো কাট খাই থকা বুলি কৈছে আজি আমাৰ ইনচাৰ্জক জনাইছোঁ ইনচাৰ্জেও জইণ্ট ডিৰেক্টৰ ছাৰক জনোৱা বুলি কৈছে কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই কিন্তু আমাৰ যিবিলাক সেৱা আমি আগবঢ়াই আছোঁ কষ্ট কৰি হ'লেও আমি নাইট ডিউটি কৰি আছোঁ আৰু সোলাৰ চিষ্টেম আছে সোলাৰ চিষ্টেম মানে বতৰ ডাৱৰীয়া হোৱাৰ কাৰণে হয়তো কিছু সময় থাকে তাৰপিছতে কাট খাই যায় উৰ্ধ্বতন মহলে কি ব্যৱস্থা কৰে অলপ হেৰিটো ব্যৱস্থা ঠিক কৰি দিলে লাইনটো দিলে আমি মানে সেৱাখিনি ভালকৈ আগবঢ়াব পাৰোঁ আৰু আগৰ মাহতো হৈছিল কিন্তু যোৱা মাৰ্চ মাহত আমাৰ বিল পে'মেণ্ট কৰিলে কৰাৰ পিছত এই মাহত আৰু বিলটো পে'মেণ্ট নকৰাৰ বাবে লাইনটো মানে APDCL কাটি থৈ দিছে বুলি কৈছে আৰু বিলটো আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰৰ পৰা কৰিব লাগে ৰাতিৰ পেচেণ্ট চলাৰ থকালৈকে আমি চাই দিওঁ আৰু নহ'লে আমি কেণ্ডেল জ্বলাই এতিয়ালৈকে 4-5 জন চালোঁ আমি পুলিচ কেছো হয়তো এই আমাৰ গান্ধীবাৰী গড়েশ্বৰ আৰু আমাৰ কাউৰবাহা PP আছে পেট্ৰলিং পোষ্ট আছে নাই যোৱাকালি নেকি যোৱাকালি আমাৰ MCLA মহোদয় আহি পেলাই DC আৰু জইণ্ট ডিৰেক্টৰ ছাৰক জনোৱা বুলি কৈছে কথাটো আজিলৈকে দেখোন হেৰি কৰা নাই গুৰুত্ব দিয়া নাই বুলি ক'ব লাগিব এতিয়া যিহেতু লাইনটো পোৱা নাই আমি কি ক'ম মানে লাইন মানে ইলেক্ট্ৰিচিটি থাকিলেতো আমাৰ কাম কৰিব সুবিধা হয় কিন্তু এতিয়া কেণ্ডেলৰ পোহৰত চব কাম কৰি দিব নোৱাৰোঁ আমি ৰেফাৰ কৰি দিওঁ আমাৰ এম্বুলেঞ্চ ব্যৱস্থা আছে মোৰ হস্পিটেলখনৰ নাম নিজ কাউৰবাহা ব্লক PHC আমাৰ আজি যোৱা 5 তাৰিখৰ পৰা কাৰেণ্ট নাই ইয়াত কাৰেণ্ট নাই কাৰণে আমাৰ বহুতখিনিয়ে অসুবিধা হৈছে কাৰণ ইয়াত ইমাৰ্জেঞ্চি সেৱা আগবঢ়োৱা যায় যিহেতু স্বাস্থ্য সেৱা ৰাতি পেচেণ্ট আহিলে আমাৰ কাৰেণ্ট নাথাকাৰ ক্ষেত্ৰত বহুতখিনি আমি চিকিৎসা সেৱা আগবঢ়াব নোৱাৰোঁ ডেলিভাৰী পেচেণ্ট আহিলে আমি ৰেফাৰ কৰিব লাগে তাৰোপৰি যদি কাটা চিঙা আহে কিবা আমি ষ্টিচ কৰাত আমাৰ অসুবিধা হয় তাৰোপৰি কাৰেণ্ট নাই কাৰণে আপোনাৰ পানীৰ ব্যৱস্থাটো আমাৰ বহুত দুৰ্বল হৈ পৰে পানী উঠাব নোৱাৰে কাৰণে আমি চেলাইন বেজি দিলে ড্ৰেছিং কৰিলে কিবা কৰিলে এইবিলাক কাম কৰিলে আমি হাত ধুব লাগে গমে পাই এইটো পেচেণ্টৰ পৰা সেইটো পেচেণ্টত সংক্ৰমণ নোযোৱাৰ কাৰণে আমি হাত ধুব লাগে তাৰ কাৰণে পানীৰ ব্যৱস্থা নোহোৱাৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ বহুতখিনি বিপদৰ সন্মুখীন হৈছে আৰু গমে পাই এইকেইদিন বাৰিষাৰ দিন বতাহ বৰষুণ আহি আছে বৰষুণ আহে কিবা সেইকাৰণে বহুতখিনি আমাৰ প্ৰব্লেম হয় আৰু যোৱা 5 তাৰিখৰ পৰা কাৰেণ্ট 10 দিন হ'ল আজি বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ আমাৰ SDM মেম জ্যোতি কলিতা তেখেতক জনাইছোঁ তেখেতে জনোৱা বুলি কৈছে ডিষ্ট্ৰিক্টত কিন্তু ডিষ্ট্ৰিক্টৰ পৰা কি সঁহাৰি দিছে কি কৈছে সেইখিনি বাইদেউহে গম পাব আমি গম নাপাওঁ বিল পে'মেণ্ট কৰা নাই বুলি গম পাইছোঁ আৰু বিল পে'মেণ্ট কৰা নাই কাৰণে এতিয়া বিলটো কৰ্তন কৰি থৈ দিছে আৰু ডিষ্ট্ৰিক্টৰ ফালৰ পৰা দিয়ে মানে বিলটো পে'মেণ্ট মচলপুৰ চিভিল হস্পিটেল বিদ্যুৎটো কাটি থৈ দিছে হয় ইয়াৰ আগতে হৈছিল যোৱা মাৰ্চ মাহত কাটি থৈ দিছিল তেতিয়া বিলটো পে'মেণ্ট কৰাৰ পিছত দি দিছিল এতিয়াও মানে
একে সেম কণ্ডিশ্যনে হৈছে তেতিয়াও 10-15 দিনমান আছিল এইবিলাক 10 দিন হ'লে আৰু সেইটোৱে হৈছে ইমান গৰম হস্পিটেলত না পেচেণ্ট আমি ৰাতি ৰাখিব পাৰোঁ যদি ইমাৰ্জেঞ্চি পেচেণ্ট আহে চেলাইন এটা দিয়াৰ কাৰণে আমাৰ বিদ্যুৎ লাগে ন ফেন লাগে ইমান গৰম পেচেণ্টখিনিৰ বহুতখিনিয়ে প্ৰব্লেম হৈছে তাৰোপৰি পানীৰ প্ৰব্লেম হৈছে আমাৰ নিজৰ প্ৰব্লেম হৈছে এনেকৈ আমি থাকি এনেকৈ ধৰি লওক আমি এটা ইনজেকশ্যনেই দিলোঁ কাৰেণ্টৰ ব্যৱস্থা নাই লাইটৰ পোহৰত বা মমৰ পোহৰত দিলোঁ মোবাইলৰ টৰ্চৰ পোহৰত সেনেকৈ যদি কিবা ডিফেক্ট হৈ যায় পেচেণ্টে আহি কিনে আমাকে ধৰিব সেইবিলাকখিনিত বহুতখিনিয়ে প্ৰব্লেম হৈছে আৰু চৰকাৰক এইটোৱে আহ্বান জনাওঁ যিহেতু এখন স্বাস্থ্য সেৱা আমি সেৱাৰ কাৰণে আছোঁ এইখিনিক আমি সহায় কৰাৰ কাৰণে আমাক যাতে বিদ্যুৎটো সোনকালে দিয়ে আমি সেইটোৱে আহ্বান জনাওঁ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম